Question number first. If the ratio of A and B is 5:7 and the value of A is 170, then what will be the value of B? যদি A আৰু B অনুপাত 5:7 আৰু A ৰ মান 170 হয় তেন্তে B ৰ মান কিমান হ'ব? A আৰু B ৰেচিঅ' দিয়া আছে 5:7, A ৰ ভ্যালু দিয়া আছে 170, 5 ৰ লগত 170 কেনসেল হ'ব, 5 ৰ লগত যাব 5 3 গুণ 15, 5 4 গুণ 20, 34 বাৰত কেনসেল হৈ গ'ল। উলিয়াব লাগে B ৰ ভ্যালু, B ৰ ৰেচিঅ' দিয়া আছে 7, 34 ৰ লগত 7 ইনটু হ'ব ইনটু 34, 7 into 4 28, 7 into 3 21 আৰু 2 23, B ৰ ভ্যালু আহিছে 238, অপশন নম্বৰ B কারেক্ট আনসার হ'ব। Next, in a school 70% students are boy. If the total girls are 255, then find the numbers of boy. এখন বিদ্যালয়ত 70% ছাত্র ল'ৰা, যদি মুঠ ছোৱালী 255 হয় তেন্তে ল'ৰাৰ সংখ্যা কিমান উলিয়াব লাগে। স্কুলত টোটাল ষ্টুডেন্ট 100% মানি লম, ল'ৰা আছে 70%, 100 পৰা 70 মাইনাস কৰিলে 30 হ'ব ছোৱালী, এটো গার্লস এটো বয়। কোশ্চেনত দিয়া আছে ছোৱালীৰ সংখ্যা 255, ছোৱালী কিমান আছে 30%, 30% ভ্যালু দিয়া আছে 255, 1% ভ্যালু হ'ব 255 বাই 30। উলিয়াব লাগে ল'ৰাৰ সংখ্যা, ল'ৰা কিমান আছে 70%, 70% ভ্যালু হ'ব 255 বাই 30 ইনটু 70, 0 লগত 0 কেনসেল হ'ব, 3 লগত কেনসেল হ'ব, 3 8 গুণ 24, 3 5 গুণ 15, 85 আৰু 7 ইনটু হ'ব 7, 85 ইনটু 7, 7 5 গুণ 35 और 5 हाथत 3, 7 8 गुण 56 और 3 59, 595 यार करेक्ट आंसर है। नेक्स्ट, द रेशियो ऑफ टू नंबर इज 5:6 and their HCF is 150. Find the sum of two numbers. দুটা সংখ্যাৰ অনুপাত 5:6 আৰু হিয়তৰ HCF 150 হয়। দুয়োটা সংখ্যাৰ যোগফল কিমান হ'ব উলিয়াব লাগে। ফার্স্ট সংখ্যা আৰু সেকেন্ড সংখ্যা রেশিও দিয়া আছে 5:6, HCF দিয়া আছে 150, উলিয়াব লাগে এই দুটা সংখ্যাৰ যোগ কিমান হ'ব। HCF দিয়া আছে তো এই দুটা সংখ্যা ইনটু হ'ব, 6 আৰু 5 ইনটু হলে কিমান হ'ব 30, x মানি লম, ইয়াতে x ইয়াতে x কমন আছে তো x ইয়াতে বহাম ইকুয়াল টু 150, 0 লগত 0 কেনসেল হ'ব, 3 লগত 15 কেনসেল হ'ব 5 বাৰত, x এর ভ্যালু আহিছে 5। উলিয়াব লাগে এই দুটা সংখ্যাৰ যোগ কিমান হ'ব, দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব 6 আৰু 5 11 ইনটু x এর ভ্যালু আহিছে 5, 11 ইনটু 5 55, ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ A। The speed of a car is 54 km/h. What is the distance covered by it in 5 seconds? গাড়ী এখনৰ গতিবেগ 54 কিলোমিটাৰ প্ৰতি ঘণ্টা, 5 সেকেন্ডত ই অতিক্ৰমণ কৰা দূৰত্ব কিমান হ'ব উলিয়াব লাগে। ট্ৰেইনৰ স্পীড দিয়া আছে 54 km/h, টাইম দিয়া আছে সেকেন্ডত, km/h মিটাৰ পাৰ সেকেন্ডত চেঞ্জ কৰাৰ কাৰণে 5/18 লগত ইনটু হ'ব, কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিলে ইয়াক আমি মিটাৰ পাৰ সেকেন্ডত চেঞ্জ কৰিছোঁ, ইনটু টাইম দিয়া আছে 5 সেকেন্ড, 5 ইয়াতে ইনটু হ'ব, এটা কেনসেল হ'ব, 18 লগত 54 যাব 3 বাৰত, 3 5 আৰু 5 ইনটু হ'ব, 3 5 গুণ 15, 15 3 গুণ 75, 75 মিটাৰ 5 মিনিটত কমপ্লিট কৰিব। অপশন নম্বৰ A কারেক্ট আনসার হ'ব।
Next question. By buying 20 orange for rupees 25 and sells 25 orange for rupees 20, what would be the loss percent? 25 টকাত 20টা কমলা কিনি 20 টকাত 25টা কমলা বিক্ৰী কৰিলে লোকচানৰ শতাংশ কিমান হ'ব উলিয়াব লাগে। আগতে টকা বহাম 25 টকাত 20টা অৰেঞ্জ কিনিছে আৰু 20 টকাত 25টা অৰেঞ্জ বিক্ৰী কৰিছে। কেনসেল কৰি সৰু বনাই ল'ম। 5ৰ লগত কেনসেল হ'ব 5 বাৰত, 5ৰ লগত 20 যাব 4 বাৰত, 5ৰ লগত 20 যাব 4 বাৰত, 25 যাব 5ৰ লগত 5 বাৰত, ক্ৰছ ইনটু হ'ব 5 আৰু 5 25, 4 ইনটু 4 16, এইটো কিনা দাম এইটো বিক্ৰী কৰা দাম। 25 টকাত কিনিছে 16 টকাত বিক্ৰী কৰিছে। এইটো কিনা দাম CP, বিক্ৰী কৰা দাম SP। 25 টকাত কিনিছে 16 টকাত বিক্ৰী কৰিছে। লছ হৈ আছে, কিমান লছ হৈ আছে এই ডিফাৰেন্স কিমান আছে? 25 পৰা 16 মাইনাস কৰিলে কিমান হ'ব? 9 বাই টোটাল টকা আছিল 25 টকা, কিনা দাম আছিল 25 টকা, 25 টকা তলতে বহাম ইনটু পাৰ্চেণ্টৰ কাৰণে 100 ইয়াতে আহিব। 25ৰ লগত 100 কেনসেল হ'ব 4 বাৰত, 9 আৰু 4 ইনটু হ'ব 36%। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ A। If 3 by 5 of a number is 90, then what is 2 by 3 of the number? যদি কোনো সংখ্যাৰ 3 by 5 ভাগ 90 হয় তেন্তে এই সংখ্যাৰ 2 by 3 ভাগ কিমান হ'ব? সংখ্যা x মানি ল'ম, x ইনটু এই সংখ্যাৰ 3 by 5 ভাগ ইকুয়াল টু 90 হয়। ইকুয়াল আছে তো পৰা ডাইৰেক্ট কেনসেল হ'ব, 3 লগত 90 কেনসেল হ'ব 30 বাৰত, x ইকুয়াল টু 5 আৰু 30 ইনটু হ'ব 150। সংখ্যা আহি আছে 150, 150ৰ 2 by 3 ভাগ উলিয়াব লাগে, 2 by 3 ভাগ কেনসেল হ'ব, 3 লগত 15 যাব 5 বাৰত আৰু এটা 0, 50 বাৰত কেনসেল হৈ গ'ল। x ইকুয়াল টু 50 আৰু 2 ইনটু হ'ব 100। ইয়াৰ কারেক্ট আনসার হবে অপশন নম্বর D। In what time will the simple interest of rupees 2000 amount to rupees 808 4% simple interest? কিমান সময়ত 2000 টকাৰ সৰল সুদ 4% সৰল সুদত 800 টকা হ'ব? ইন্টারেস্ট দিয়া আছে 800 ইনটু 100, ব্যাজ ইনটু 100 ফর্মুলার হয় বাই সিম্পল ইন্টারেস্ট দিয়া আছে 20,000 ইনটু রেট পার্সেন্ট দিয়া আছে 4%। এটা ক্যান্সেল হ'ব, 00 লগত 00 ক্যান্সেল হ'ব, 0 লগত 0 ক্যান্সেল হ'ব, 4 লগত 80 যাব 20 বাৰত, 2 লগত 20 যাব 10 বাৰত, 10 ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বর D। A sum of money double itself in 10 years at the same rate of simple interest. In how many years will that the sum become 3 times? এটা ধনৰাশি 10 বছৰত নিজৰ দুগুণ হয়। সেম ৰেট অফ ইন্টাৰেষ্টত 3 গুণ হ'বলৈ কিমান বছৰ ল'ব উলিয়াব লাগে। কিমান বছৰত 3 গুণ হ'ব? 3 গুণ কৈছে তো 3 - 1 কৰিম বাই 10 বছৰত নিজৰ দুগুণ হয় 2 - 1 কৰিম ইনটু 10 বছৰ। 3 পৰা 1 মাইনাস হ'ব 2, 2 পৰা 1 মাইনাস হ'ব 1 ইনটু 10, 1 লগত কেনসেল হ'ব 2 হ'ব, 10 আৰু 2 ইনটু হ'ব 20 years। ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ D। Next, by selling a price of land for rupees 45,000, there is a loss of 10%. At what price shall it be sold to gain 15%? 45,000 টকাত এই টুকুৰা মাটি বিক্ৰী কৰিলে 10% লোকচান হয়। 15% লাভ কৰিবলৈ কি দামত বিক্ৰী কৰিব লাগে? কিমান দামত বিক্ৰী কৰিলে 15% লাভ হ'ব? 15% লাভ মানে 100 + 15, 115 বাই 45,000ত বিক্ৰী কৰিলে 10% লছ হয়। 10% লছ মানে 100 - 10, 90 হ'ব ইনটু
45,000 বিক্ৰী কৰিছে 45,000 ইয়াতে বহাম 0 লগত 0 কেনসেল হ'ব 9 লগত 45 কেনসেল হ'ব 5 বাৰত আৰু 00 500 বাৰত কেনসেল হৈ গ'ল 500 আৰু 115 ইনটু হ'ব 115 5 ৰ লগত ইনটু হ'ব 5 5 25 11 5 যা 55 আৰু 2 57 575 আৰু 00 অপচন নম্বৰ